কি হ'ল আজি সোনকালে তোৰ কাম কৰি হ'ল যে সদায় সদায় তোৰ যাবলৈ উৎপাত লাগি থাকে হা মাহত ৩০০০ টকা তোক মই এনেই দিওঁ আজি বোলে এইটো প্ৰব্লেম আজি বোলে সিটো প্ৰব্লেম এনেকৈ হ'লে ঘৰৰ কামবিলাক কোনে কৰিব মই কিন্তু এনেকৈ হ'লে বেলেগ মানুহ ৰাখিম দেই সদায় সদায় মই কৈছোঁ যে ৰাতি ৮টা বজাত ছুটি তোৰ তই সদায় ৫টা ৪টা হা এনেকৈ হ'লে কেনেকৈ হ'ব ঘৰৰ কামবিলাক কোনে কৰিব বাইদেউ মই সোনকালে গ'লেওতো মই ঘৰৰ কামবিলাক কৰি পেলাই যাওঁ নহয় জানো কেতিয়াওতো মই এটাও কাম বাকী এৰি থৈ যোৱা নাই ৮টা বজাত যাবলৈ দিয়ে মোৰ ঘৰত বাবু মাইনা এহাল আছে মানুহজনো নাই সেইকাৰণে মই অকণমান সোনকালে যাওঁ কিন্তু ৰাতি কৰিব লগা গোটেইখিনি কাম মই সোনকালেই কৰি থৈ যাওঁ আপুনি মোক কিয় তেনেকৈ কৈছে বাইদেউ হ'ব কালিৰ পৰা মই ৮টালৈকে থাকিম আপুনি মোক কামৰ পৰা পঠাই নিদিব নহ'লে মোৰ ঘৰত চৌকা নজ্বলিব ঠিক আছে হ'ব আজিৰ কাৰণে বাৰু মই মাৰ্চি কৰি দিছোঁ তাৰপিছত নহ'ব কিন্তু আৰু হেৰি তই যে কৈছিলি এডভান্স পইচা দিয়াৰ কথা মোৰ মানে এবাৰ অকণমান প্ৰব্লেম হৈ আছে মই মানে মাজতে জুৱেলাৰী অলপ শ্বপিং কৰিলোঁ যাৰ বাবে মই এইবাৰ তোক মানে অহা মাহতহে একেলগে পইচাকেইটা দিব পাৰিম নোৱাৰিম মই হা বাইদেউ গোটেইকেইটা দিব নোৱাৰিলেও টকা ৩০০ দিব পাৰিব নেকি আজি শিক্ষক দিৱস যে স্কুলত হেনো কিবা ফাংচন পাতিছে ৩০০ টকাকৈ তুলিছে ছোৱালীজনী এবাৰ ক্লাছ 10ত নহয় কালিৰ পৰা তাই পইচা বিচাৰি আছে মই দিব পৰা নাই তাই গানো গায় এতিয়া তাই পইচাটো দিব পৰা নাই কাৰণে গান গাবলৈও নাযাওঁ বুলি কৈছে আৰু স্কুলো নাযাওঁ বুলি কৈছে আপুনি যদি মোক ৩০০ টকা এটাকে দিয়ে অহা মাহত কাটি দিব মোৰ বেতনৰ পৰা মাইনাজনী স্কুল যাব পাৰিব নহ'লে লগৰবিলাকে তাইক ঠাট্টা কৰি আছে মই কৈছিলোঁ এইবাৰ জুৱেলাৰীখিনি কিনোতে মোৰ বহুত খৰচ হ'ল নোৱাৰিম মানে মোৰ তাত ৩০০ টকাও নাই এই বেয়া নাপাবি দে যা হে ভগৱান কি হ'ব এতিয়া মই কেনেকৈ ৩০০ টকাটো দিম মাইনাজনী স্কুল যাব নাপালে ভাঙি পৰিব এটা কাম কৰোঁ মই এই বৰুৱানীহঁতৰ ঘৰৰ পৰাই ৩০০ টকা এটা ধাৰলৈ খুজি আহোঁ নাই লাজো লাগে নহয় যোৱাবাৰ 100 টকা এটা বিচাৰি যাওঁতে মোক অপমান কৰি উলিয়াই দিছিলে কি কৰোঁ হাতত একো আ অলংকাৰো নাই নহয় যিটো বেছি মই পইচা লৈ আহিম হে ভগৱান দুখীয়া কৰি জন্ম দিয়াতকৈ মাৰি নেপেলালা কিয় মই ভাগৰি গৈছোঁ ভগৱান মা পইচা পালানে মা দিয়া ৩০০ টকাটো মই গানৰ প্ৰেক্টিচ কৰিয়ে আছোঁ মা আজি মই শিক্ষক দিৱসত গান গাম নহয় ময়ে তুমি আহালেহে ৰৈ আছিলোঁ মা মই তোমাৰ এই গুলপীয়া কাপোৰযোৰ উলিয়াই থৈছোঁ মই এইযোৰ পিন্ধি যাম অঁ মা মোকো 100 টকা এটা দিবা মায়ে আমাৰ 6তো 100 টকাকৈ তুলিছে বাবু মাইনাহঁত মোক ক্ষমা কৰি দিবা মই তোমালোকৰ কাৰণে পইচা অনাত ব্যৰ্থ হ'লোঁ মোক ক্ষমা কৰি দিবা আজি স্কুল যাব নালাগে দিয়া ঘৰতে থাকা ভগৱানৰ ওচৰত সকলো গুৰুৰ হৈ আশীৰ্বাদ মাগিবা তেওঁলোকৰ দীৰ্ঘায়ু কামনা কৰিবা ভালকৈ পঢ়া শুনা কৰিবা নালাগে দিয়া যাবলৈ মই পইচা যোগাৰ কৰিব নোৱাৰিলোঁ বাইদেউ মই সকলো কথা শুনিহে আছিলোঁ আপুনি ইমান চিন্তা নকৰিব বাইদেউ মই এটা ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাইনাই এই সংগীত মহাসংগ্ৰাম হৈছিল যে তাতে ডিষ্ট্ৰিক্ট পৰ্যায়ত প্ৰথম পজিশ্যন পাইছে গম পাইছে আৰু সেই উপলক্ষে আজি শিক্ষক দিৱসত মাইনাক আমাৰ স্কুলত সম্বৰ্ধনা জনোৱা হ'ব আৰু আপুনি কিয় ইমান চিন্তা কৰি আছে হ'ব মই লগৰবিলাকক কৈ দিম যে মাইনাৰ পইচাটো মই দি দিম আৰু এইবাৰৰ পৰা শিক্ষক দিৱসত এনেকৈ পইচা তুলি ডাঙৰ গিফ্ট দিয়া ছিষ্টেমটো আমি নাইকিয়া কৰিম বুলি ভাবিছোঁ যাতে দুখীয়া ল'ৰা ছোৱালীখিনিয়ে অসহায় অনুভৱ নকৰে আপুনি চিন্তা নকৰিব আৰু কিয় কান্দিছে নাকান্দিব আপুনি ইমান ভাল দুটি সন্তান জন্ম দিছে আপুনি এগৰাকী সফল মাতৃ আপুনি চিন্তা নকৰিব আমাক ছাত্ৰ ছাত্ৰীৰ পৰা ডাঙৰ গিফ্ট নালাগে নহয় অঁ লাগে এটা গিফ্ট লাগে তেওঁলোকে যাতে পৰীক্ষাত ভাল ফলাফল লাভ কৰিব পাৰে আমাৰ অঞ্চলটোলৈ আমাৰ স্কুলখনলৈ যাতে গৌৰৱ কঢ়িয়াই আনিব পাৰে বাকীনো কি লাগে অঁ এটা কথা মোৰ এতিয়া চাকৰিটো হ'ল বুলিহে চাকৰিটো হোৱাৰ আগত মই কিন্তু প্ৰাইভেট টিউশ্যন কৰিছিলোঁ আৰু তাৰ বিনিময়ত মাহত এটা মাচুলো লৈছিলোঁ সেইটোতো ল'বই লাগিব দিয়কচোন কিবা এটা পাৰ্মানেণ্টলি নোহোৱালৈকে নিজৰ হাত খৰচটোৰ কাৰণেতো ল'ৰা ছোৱালীৰ পৰা কিবা এটা ল'বই লাগিব কিন্তু যিদিনাৰ পৰা মোৰ চৰকাৰীভাৱে চাকৰিটো হৈছে সেইদিনাৰ পৰা কিন্তু মই ছাত্ৰ ছাত্ৰীৰ পৰা তেনেকৈ একো নলওঁ বুলি প্ৰতিজ্ঞা কৰিছোঁ আৰু স্কুলত ইমান টকা তুলি পালে শিক্ষকক ডাঙৰ গিফ্ট দিয়া এই প্ৰথাটো মই এইবাৰৰ পৰা আঁতৰাই দিম বুলি ভাবিছোঁ গতিকে চিন্তা নকৰিব আৰু আপুনি নাকান্দিব মাইনা ব'লা ৰেডি হোৱা আৰু মই তোমালৈ কাপোৰ এযোৰ লৈ আহিছোঁ তুমি আজি গান গাব লাগিব নহয় আৰু বাবু তুমিও ব'লা তোমালোকে পইচা চিন্তা নকৰিবা আজি তোমালোকৰ বাক সম্বৰ্ধনা জনোৱা হ'ব ঠিক আছে বাইদেউ মই আহিছোঁ